শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু তেওঁৰ সৈতে কেইবাগৰাকীও ন্যায়াধীশ লণ্ডনলৈ গৈছে আৰু তাৰ লগতে বেডমিণ্টন এছ'চিয়েশ্যনৰ লগতো তেওঁলোকৰ এটা বিতৰ্ক জানিব পৰা গৈছে। এই বিষয়ে কি ক'ব? নহয়, এইটো আজি দুদিনমানৰ পৰা এই কথাটো সামাজিক মাধ্যমত আহি আছে। এটা হৈছে যে তাত এটা ছেকেণ্ড ইণ্টাৰনেশ্যনেল বাৰ বেঞ্চ বেডমিণ্টন চেম্পিয়নশ্বিপ, এইটো 7 জুন 2026 ইন চাউথ লণ্ডন, ইনগ্ৰেটেড বাই CGI এণ্ড ইউনিয়ন ল মিনিষ্টাৰ অৰ্জুন ৰাম মেঘৱাল। এতিয়া প্ৰশ্নটো হৈছে, এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আজিও মই এটা টুইট এটা দেখিছোঁ যে এইটো জহৰ চৰকাৰে এটা কথা কৈছে, তাৰপিছত প্ৰশান্ত ভূষণে প্ৰশ্ন উত্থাপন কৰিছে। সেইটো হৈছে, আজি দুদিন আগতে এটা ভিডিঅ' দেখা পালোঁ, তাত কোৱা হ'ল যে ৭৫জন বিচাৰক ন্যায়াধীশ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ, তেওঁলোক গৈছে ইংলেণ্ডলৈ আৰু তাত এই যিখন ছেকেণ্ড ইণ্টাৰনেশ্যনেল বাৰ বেঞ্চ বেডমিণ্টন এছ'চিয়েশ্যন চেম্পিয়নশ্বিপ তাত অংশগ্ৰহণ কৰিবৰ কাৰণে, আৰু এইটো CGI সূৰ্যকান্তে আমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশে এইটো উন্মোচন কৰিছে, এইটো খবৰ ওলাইছে। এতিয়া প্ৰশ্নটো কি প্ৰশ্ন উত্থাপন হৈছে, কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। মই এই ক্ষেত্ৰত খাটাংকৈ একো এটা কথা ক'ব নোৱাৰোঁ, কিন্তু যিবোৰ প্ৰশ্ন উত্থাপন হৈছে সেই কথাবিলাকহে মই ক'ব বিচাৰিছোঁ। এটা প্ৰশ্ন উত্থাপন হৈছে যে কোনোবাইতো কৈছে ৭৫জন বিচাৰপতি, কোনোবাই কৈছে 150জন। সঁচা কি মিছা কি আমি নাজানো, কিন্তু প্ৰশ্নটো হৈছে, প্ৰথম প্ৰশ্নটো উঠিছে যে আজি কেইদিনমান আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমি বিদেশ ভ্ৰমণ, পাৰ পৰিশ্ৰমত আমি বিদেশ ভ্ৰমণ কৰাৰ পৰা আমি বিৰত থাকিব লাগে, কাৰণ দেশৰ অৰ্থনৈতিক অৱস্থাবোৰ ভাল নহয়। যদি দেশৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, যিটো অভিযোগ কৰা হৈছে ৭৫জন ন্যায়াধীশ, বা কোনোবাই কৈছে 150গৰাকী ন্যায়াধীশ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ, তেনেহ'লে ইমানখিনি মানুহ তালৈ যোৱাটো, তাত কিমান খৰচ পাতিৰ প্ৰশ্ন আছে। কোনে এই খৰচ পাতি, কোনে এই গোটেই যিটো তেওঁলোকৰ যিটো ভ্ৰমণ, তাৰ খৰচ কোনে বহন কৰিছে? তাত যে তেওঁলোক থাকিব ইংলেণ্ডত, তাৰ খৰচ কোনে বহন কৰিব? এইটো প্ৰশ্ন উত্থাপন, প্ৰথম প্ৰশ্ন উত্থাপন হৈছে এইটো যে প্ৰধানমন্ত্ৰীয়ে যেতিয়া মিতব্যয়ী হ'বলৈ কৈ আছে সকলোকে, তেতিয়া ভাৰত চৰকাৰৰ আইন মন্ত্ৰালয়ে নাম ইয়াত যুক্ত হৈ পৰিছে। গতিকে এইটো কিয়, এই ধৰণৰ কথা এটা কিয় কৰা হ'ল, সেইটো প্ৰথম প্ৰশ্ন উত্থাপন। দ্বিতীয় প্ৰশ্নটো তাতকৈও ডাঙৰ, সেইটো কি যে সাধাৰণতে ন্যায়াধীশসকলৰ তেওঁলোকৰ যি কোড অফ কণ্ডাক্ট, তেওঁলোকৰ তাত যে তেওঁলোকে জনসাধাৰণৰ পৰা, তেওঁলোকে বা এক্সিকিউটিভৰ পৰা তেওঁলোক দূৰত থাকিব লাগে। এতিয়া ইয়াত কোৱা হৈছে, অভিযোগ কৰা হৈছে, কিমান সঁচা কিমান মিছা মই নাজানো, কিন্তু অভিযোগ এইটো উঠিছে যে তাত ভাৰতৰ প্ৰধান বিচাৰপতি, ভাৰতৰ আইন মন্ত্ৰী আৰু যথেষ্ট সংখ্যক ন্যায়াধীশ, কোনোবাই কৈছে ৭৫জন, কোনোবাই কৈছে 150জন, আৰু উকিল। এতিয়া প্ৰশ্নটো হৈছে যে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ যিসকল বিচাৰপতি, তেওঁলোকৰ লগত আচলতে চৰকাৰৰ
চৰকাৰে তেনেকুৱা ধৰণৰ অনানুষ্ঠানিক কথাত তেওঁলোকৰ লগত থাকিব নালাগে, সম্পৰ্ক থাকিব নালাগে। ঠিক তেনেদৰে উকিলৰ লগত, অধিবক্তাৰ লগত বিচাৰপতিসকলৰ অনানুষ্ঠানিক সম্পৰ্ক থাকিব নালাগে। কি কাৰণে থাকিব নালাগে? যে তাৰ দ্বাৰা একোটা গোচৰৰ ৰায় প্ৰভাৱিত হ'ব পাৰে। এতিয়া প্ৰথম কথাত প্ৰশ্নটো হৈছে, আমি নাজানো যে এই যিবোৰ প্ৰশ্ন উত্থাপন হৈছে, এটা সামাজিক মাধ্যমত এই প্ৰশ্নবোৰ উত্থাপন হৈছে যে আইন মন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ, যথেষ্ট সংখ্যক ন্যায়াধীশ আৰু অধিবক্তা তেওঁলোক একেলগে গৈছে। গতিকে এতিয়া আইনৰ দৃষ্টিত মানে এইটো হৈছে এটা পৰম্পৰা, আৰু এইটো সকলোৱে মানি চলা এইটো এটা নৈতিক কথা যে আজি যদি এজন জাজৰ লগত এটা পাৰ্টি যদি কৰে, কোনোবা এজন উকিলৰ যদি এটা পাৰ্টি হয়, নৈশ ভোজত যদি এজন জাজ আৰু এজন উকিল একেলগে থাকে, তাত যদি কোনোবা মন্ত্ৰী এজন থাকে, এই যিবিলাক গোচৰ উচ্চতম ন্যায়ালয়ত বা হাইকোৰ্টত যিবোৰ বিচাৰ চলি থাকে, যিবোৰ গোচৰ, বহুত গোচৰ চৰকাৰৰ বিৰুদ্ধে হয়, বহুত গোচৰ ডাঙৰ ডাঙৰ কোম্পানীৰ কৰ্পোৰেট ছেক্টৰৰ বিৰুদ্ধে হয়। তে এই গোটেইবোৰ যদি, আৰু তাত নাম ওলাইছে এটা অৱন্তিকা ডেকা, এই বেডমিণ্টন এছ'চিয়েশ্যনৰ লগত নাম সংযুক্ত হৈছে অৱন্তিকা ডেকা। আৰু ডেকা যদি হয় তেওঁতো অসমৰে ছোৱালী হ'ব। হয়, অসমৰ ছোৱালীৰ ইমান চাবলৈ গ'লে এফালৰ পৰা বৰ এইটো এটা ডাঙৰ কথা, কৃতিত্ব যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ আইন মন্ত্ৰীৰ লগত তেওঁৰ সম্পৰ্ক। কিন্তু প্ৰশ্নটো হৈছে কি উদ্দেশ্যটো কি? আৰু এই কথাবোৰ বিতৰ্কমূলক হয়নে নহয়? প্ৰশ্নটো আহিছে সেইফালৰ পৰাহে। আমি সাতাংকে একো ক'ব নোৱাৰোঁ, ময়ো সাতাংকে একো ক'ব নোৱাৰোঁ। কিন্তু এই প্ৰশ্নটো আহিছে যে প্ৰশান্ত ভূষণৰ দৰে অধিবক্তাই এই প্ৰশ্নটো উত্থাপন কৰিছে। জহৰ চৰকাৰ তেওঁ এজন খুব বৰিষ্ঠ জ্যেষ্ঠ IAS অফিচাৰ, প্ৰাক্তন IAS, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ তেওঁ এজন অতি গুৰুত্বপূৰ্ণ পদবীত থকা এজন মানুহ আছিল। তেওঁ প্ৰচাৰ ভাৰতীৰ তেওঁ মুখ্য বিষয়া আছিলে, প্ৰচাৰ ভাৰতীৰ তেওঁ হেড আছিলে, মুৰব্বী আছিল এসময়ত। তেওঁৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক দপ্তৰৰ তেওঁ সচিব আছিল, সৌসিদিনালৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল। গতিকে এতিয়া এই মানুহবিলাকে যে এই প্ৰশ্নবোৰ উত্থাপন কৰিছে, আমি চিন্তিত হৈছোঁ সেইটোৱে। তথ্যগতভাৱে কি কথা সেই কথাটো আমি নাজানো, কিন্তু এটা কথা খাটাং, এইটো নিশ্চিত, এই কথাটো আমি জানো যে ভাৰতৰ আইন মন্ত্ৰী আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ যে তাত লণ্ডনত যে এই কাৰ্যসূচীটোত উপস্থিত আছিল, আৰু এই কাৰ্যসূচীটো যে অৱন্তিকা ডেকা নামৰ মহিলাগৰাকীয়ে এই গোটেই স্পনচৰশ্বিপটোৰ লগত জড়িত হৈ আছিল, আৰু ইয়াৰ লগত যে কৰ্পোৰেট স্পনচৰশ্বিপ জড়িত হৈ আছে, এই গোটেইবিলাক কথা কিন্তু ওলাইছে। এতিয়া প্ৰশ্নটো দুটা কথা, এটা হৈছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিতব্যয়ী হ'বলৈ কৈ থকা সময়ত ইমানবোৰ জাজ, ইমানবোৰ জাষ্টিচ, উকিল, কোনে তেওঁলোকক তালৈ লৈ গ'ল? খৰচটো কাৰ? ভাৰত চৰকাৰৰ নে কাৰ? প্ৰথম প্ৰশ্নটো হৈছে সেইটো। দ্বিতীয় প্ৰশ্নটো হৈছে সাধাৰণতে একে ঠাইতে একেলগে বিচাৰপতি, অধিবক্তা আৰু এক্সিকিউটিভ অৰ্থাৎ মন্ত্ৰী, তেওঁলোক একেলগে অনানুষ্ঠানিকভাৱে তেওঁলোক থাকিব নালাগে, হ'ব নালাগে। কাৰণ তেতিয়াহ'লে
উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ ৰায় তাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে যিটো সকলোৱে অনৈতিক বুলি কয় আৰু তাত একেবাৰে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ বিচাৰপতিয়ে তেওঁলোকে কি ধৰণৰ তেওঁলোকৰ আচৰণ বিধি কি হ'ব তাত এইবিলাক কথা অতি স্পষ্টকৈ উল্লেখ কৰা আছে গতিকে যদিহে এই ধৰণৰ এটা অনুষ্ঠান বিদেশত ইংলেণ্ডত হৈছে তেতিয়াহ'লে এইবোৰে কি বুজায় তাৰমানে এইটোতো এটা অনৈতিক কাম যদি সঁচাকৈ হৈছে গতিকে এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু এতিয়ালৈকে কিন্তু মই জনাত যে ভাৰতৰ আইন দপ্তৰে বা মুখ্য ন্যায়াধীশৰ তৰফৰ পৰা বা এই যে অৱন্তিকা বৰা তেওঁলোকৰ ফালৰ পৰা এই ক্ষেত্ৰত কিন্তু কোনো স্পষ্টীকৰণ আমাৰ চকুত পৰা নাই গতিকে কথাটো সঁচা নে মিছা আমি নাজানো কিন্তু যদিহে এইটো সঁচা হয় অৰ্থাৎ যদিহে এই ৭৫জন বা ১৫০জন বিচাৰপতি তালৈ যোৱাটো সঁচা হয় যদিহে তেওঁলোক একেলগে এইটো কাৰ খৰচত গৈছে একেলগে তেওঁলোক আছে একেলগে তেওঁলোক হোটেলত আছে বা পাৰ্টি কৰিছে এইবিলাক কিন্তু অত্যন্ত চিন্তাৰ বিষয় মই সেই কথাটোকে ক'ম কিন্তু মই আকৌ কৈছোঁ যে এই কথাবোৰ কিমান সঁচা কিমান কথা মিছা নাজানো কিন্তু ৰেছপেক্টেবল মানুহৰ মুখত যথেষ্ট যাৰ যিসকল মানুহৰ সমাজত নাম আছে তেওঁলোকৰ পৰা এই ধৰণৰ কথাবোৰ শুনিছোঁ বা এই ধৰণৰ কথা ওলাইছে বা সামাজিক মাধ্যমত এইটোক লৈ যোৱা ২ দিন ৩ দিন এইটোক লৈ চৰ্চা চলি আছে গতিকে এই ক্ষেত্ৰত আচলতে আমি সঠিক যিখন ছবি সেই ছবিখন আমি জনাটো দৰকাৰ